আহকচোন আমি CTPৰ আজি 10টা MCQ কৰিবলৈ চেষ্টা কৰোঁ। Which of the following is the best indicator of learning? প্ৰথম চেন্স 1 নম্বৰটো দি আছে চেন্স ইন হাইট। অপশ্যন বি পাৰ্মানেণ্ট চেঞ্জেছ ইন বিহেভিয়াৰ ডিউ টু এক্সপেৰিয়েঞ্চ। এইটোৱে হোৱা নিচিনা লাগিছে, এইটো দি দিলোঁ, চাওঁ বাৰু পিছত কি হয়। চি ইনক্ৰিজ ইন এজ, এইটোতো হ'ব নোৱাৰে। ফিজিকেল গ্ৰথ হ'ব লাগিলে আপোনাৰ যিটো গ্ৰথত আহিব, ফিজিকেলৰ কথা আছে। এইটো ইয়াতে কোৱা আছে আপোনাৰ ইণ্ডিকেটৰ ফলোইং বেষ্ট লাৰ্ণিঙৰ ওপৰত মানে ডেভেলপমেণ্টৰ ইনভলভ হৈ আছে, গতিকে এইটোৱেই হ'ব লাগে অপশ্যন বি। 2 নম্বৰটো চাওঁ, জিন পিয়াজেৰ কনজাৰভেশ্যন ডেভেলপৰ কথা কৈছে ইয়াতে হ'ব লাগে আমাৰ চেঞ্চুৰী মেথডটো নহয়, আপোনাৰ 0 পৰা 2 বছৰলৈকে থাকে। অপশ্যন প্ৰি অপাৰেশ্যনেলত হ'ব নোৱাৰে, কংক্ৰিটে দি দিওঁ, কংক্ৰিট হ'ব লাগে। ফৰ্মেলতটো আকৌ এনালাইচিছ আহে, ফৰ্মেল অপাৰেশ্যনত কংক্ৰিট হ'ব লাগে। এইটো কনজাৰভেশ্যন চাওঁ, ভুল হ'লেও হ'ল আৰু এনচাৰকেইটা আমি পিছত পাম বাৰু ছাবমিট কৰাৰ পিছত। ZPDৰ কথা কৈছে, ZPD আমি চিম্পল জানো, এইটো ভাইগটস্কি হ'ব। তাৰপিছত 4 নম্বৰ ইণ্টেলিজেঞ্চ ইজ বেষ্ট ডেছক্ৰাইব আছে। ইণ্টেলিজেঞ্চৰ কথা ইয়াতে দিয়া আছে, ডেছক্ৰাইব কেনেকৈ, অনলি মেমৰি পাৱাৰ, এইটো ইণ্টেলিজেঞ্চত নপৰিব। আই থিংক বি নম্বৰ এবিলিটি টু চল্ভ প্ৰব্লেমছ এণ্ড এডাপ্ট দ্য এনভাইৰনমেণ্ট, এইটোৱে হ'ব লাগিব, কাৰণ ইয়াতে এনভাইৰনমেণ্ট দিয়া আছে আৰু এবিলিটিটো আহি যায় আমাৰ প্ৰব্লেম চলভিঙৰ ক্ষেত্ৰত, আমাৰ যিটো কেপাচিটি, যিটো ক্ষমতা, সেইটো এডাপ্ট টু দ্য এনভাইৰনমেণ্ট। ঠিক আছে, অনলি IQ স্ক'ৰ এইটো হ'ব নোৱাৰে ইণ্টেলিজেঞ্চৰ ক্ষেত্ৰত। এবিলিটি টু স্পীক, অকল কথা কোৱাৰ ক্ষমতা পালে ইণ্টেলিজেঞ্চ নুবুজায়, গতিকে অপশ্যন বিটো 100% হ'ব লাগে। হুইচ লাৰ্ণিং থিয়ৰী এমফেচিছ ৰেইনফৰ্চমেণ্টৰ কথা কৈছে। ৰেইনফৰ্চমেণ্ট আপোনাৰ কৈছিলে স্কিনাৰৰ অপাৰেণ্ট কণ্ডিশ্যনৰ কথা ইয়াতে কোৱা হৈছে। ডেভেলপমেণ্ট আগতেই আমি গমেই পাওঁ, এইটো কণ্টিনিউৱাছ শব্দটো, এইটো চি নম্বৰটোত আছে, কণ্টিনিউৱাছ এণ্ড হলিষ্টিক প্ৰচেছ, এইটো হয় হ'ব 100%। ইনক্লুচিভ এডুকেশ্যন মিনছ, ইনক্লুচিভ মানে গোটেইখিনিকে সামৰি লোৱা এটা আমাৰ ছিষ্টেম। টিচাৰ এ নম্বৰ দিছে টিচিং অনলি গিফটেড চিলড্ৰেন, এইটো নহয়। চিলড্ৰেন উইথ ডিছএবিলিটিছ, এইটো হ'ব নোৱাৰে। এডুকেশ্যন অল, এই অল দেখিছে নহয়, এইটোৱে আমাৰ ইনক্লুচিভত আমি গোটেইবিলাক সামৰি লোৱা হয়। টুগেডাৰ অল দিয়া আছে ইয়াতে, গতিকে এইটো অপশ্যন চিটোৱে হ'ব লাগে। হুইচ এছেছমেণ্ট হেল্পছ ইমপ্ৰুভ লাৰ্ণিং ডিউৰিং ইনষ্ট্ৰাকশ্যনছ। ইমপ্ৰুভ লাৰ্ণিঙত ইমপ্ৰুভ হয়, কোন এছেছমেণ্ট হেল্পছ, হুইচ এছেছমেণ্টছ। ইয়াতে চাওঁ, ইয়াতে ছামেটিভ ফৰ্মেটিভ, এনেকুৱা ক্ষেত্ৰত ফৰ্মেটিভে হ'ব লাগে। ফৰ্মেটিভ এছেছমেণ্টত আমাৰ ইমপ্ৰুভ যিটো এছেছমেণ্ট হয়, সেইটোত ইমপ্ৰুভমেণ্ট লাৰ্ণিং ডিউৰিং, এইটো হ'বই অপশ্যন বি। 9 নম্বৰ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চৰ কথা কৈছে। এ প্ৰব্লেম ফৰ টিচাৰ্ছ, এইটোতো নহয়েই, আমিতো ৰেচপেক্টহে কৰিব লাগে। ৰেচপেক্ট শব্দটো চাওঁ, নেচাৰেল এণ্ড শুড বি, ঠিক আছে, এইটো নেচাৰেল হয়, কাৰণ এটা শ্ৰেণী কথাৰ কথা যদি কওঁ আমি, তাতে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ বিভিন্ন প্ৰকাৰৰ ছাত্ৰ ছাত্ৰী আহিব পাৰে। কিছুমান অকণমান বেছি জনা, কিছুমান তাতকৈ কম জনা, কিছুমান নাজানে। চ' লেংগুৱেজৰ ক্ষেত্ৰতো মাদাৰ টাং বেলেগ হয়, গতিকে এইটো আমি একচেপ্ট কৰিবই লাগিব আৰু ৰেচপেক্টো কৰিব লাগিব এজ এ টিচাৰ, গতিকে অপশ্যন বিটোৱে হ'ব লাগে। এ চাইন অফ পুৱাৰ ইণ্টেলিজেঞ্চ, এইবিলাক নহয়, শুড বি এইবিলাক হ'ব নোৱাৰে, ইগন'ৰ কৰিব নোৱাৰি। লাষ্ট আমাৰ দ্য মেইন এইম অফ এডুকেশ্যন একৰ্ডিং টু কনষ্ট্ৰাকটিভিজিমৰ কথা কোৱা হৈছে ইয়াতে এক্টিভ কনষ্ট্ৰাকশ্যন অফ নলেজ বাই লাৰ্ণাৰ্ছ, এইটোৱে হ'ব লাগে। এতিয়া আমি ফাইনেল ছাবমিট কৰি চাওঁ কি হয়। চাওক, মই স্ক'ৰটো 10/10 পাই গ'লোঁ। ভুলো কেতিয়াবা হৈ যায়। ইয়াতে 10 নম্বৰটো আমি এতিয়া 1 নম্বৰটোৰ পৰা আমি চাওঁ, এইটো ঠিকেই আছে। পাৰ্মানেণ্ট চেঞ্জেছ ইয়াতে ডেছক্ৰাইব কৰি দিয়া আছে, বিটো হয়। লাৰ্ণিং মিনছ ৰিলেটিভ পাৰ্মানেণ্ট চেঞ্জেছ ইন বিহেভিয়াৰ, অভিজ্ঞতাৰ ফলত আচৰণত হোৱা তুলনামূলক স্থায়ী পৰিৱৰ্তন, অভিজ্ঞতাৰ কথাই আহে। একৰ্ডিং টু জিন পিয়াজে, এইটোতো আমি জানোৱে, এইটো আমাৰ কংক্ৰিট অপাৰেশ্যনেল ষ্টেজত হয়, আৰু কনজাৰভেশ্যন ডেভেলপছ ডিউৰিং দ্য কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ। ZPDৰ কথা কোৱা হৈছে, এইটো ভাইগটস্কি। ZPD ইজ দ্য গেপ বিটুইন হোৱাট এ চাইল্ড কেন ডু এলং এণ্ড হোৱাট দে কেন ডু উইথ হেল্প। এইটোতো আগতেই আমি এটা ফৰ্মুলা পাইছিলোঁ যে এজন টিচাৰে ছাত্ৰ এজনক এটা মেথছ কৰিব দিলে, মেথছটো পৰা নাছিলে, তাৰপিছত শিক্ষকজনে হেল্প কৰি দিলে, এই হেল্প কৰাটোৱে হৈছে আমাৰ ZPD।
আৰু এইটো লেফ্ট ভাইকটস্কি থিয়ৰিটো দিছিলে ইণ্টেলিজেঞ্চৰ 4 নম্বৰটো ইণ্টেলিজেঞ্চৰ ওপৰত কুৱেশ্যনটো আহিছিলে এবিলিটি টু চল্ভ প্ৰব্লেমছ এণ্ড এডাপ্ট দ্য এনভাইৰনমেণ্ট ইণ্টেলিজেঞ্চ মিনছ প্ৰব্লেম চলভিং এবিলিটি এণ্ড এডাপশ্যন টু এনভাইৰনমেণ্ট এইটো কথা মই আগতেই আপোনালোকক বুজাই দিলোঁ স্কেনাৰৰ অপাৰেণ্ট কণ্ডিশ্যনত স্কেনাৰ ফ'কাছ অন ৰিইনফৰ্চমেণ্ট এণ্ড পানিছমেণ্ট ইন লাৰ্ণিং স্কেনাৰৰ অপাৰেণ্ট কণ্ডিশ্যনৰ কথা ইয়াতে কোৱা হৈছে 6 নম্বৰত ডেভেলপমেণ্টটো ক'লোৱে কণ্টিনিউৱাছ প্ৰচেছ জন্মৰ পৰা মৃত্যুলৈকে আমাৰ চলি থাকে এইটো এটা হলিষ্টিক প্ৰচেছ হয় 7 নম্বৰ ইনক্লুচিভ এডুকেশ্যন এইটো 100% চিয়'ৰেই দিছিলোঁ মই যে অল চিলড্ৰেন টুগেডাৰ এনেকুৱা ধৰণৰ যদি দেখা পায় ৱাৰ্ড তেতিয়াহ'লে এইবিলাক আমাৰ চব ইনক্লুচিভ সকলোকে সামৰি লোৱা যিটো এডুকেশ্যন সেইটোৱে হৈছে আমাৰ ইনক্লুচিভ এডুকেশ্যন 8 নম্বৰত চাওক ফৰ্মেটিভ এছেছমেণ্টে হয় কাৰণ ফৰ্মেটিভ এছেছমেণ্ট ইজ দ্য এছেছমেণ্ট ফৰ লাৰ্ণিং ডিউৰিং টিচিং 9 নম্বৰটোত সেইটো মই 100% দিছিলোঁ শুদ্ধ হ'ব বুলি নেচাৰেল এইটো এটা নেচাৰেল প্ৰচেছ এণ্ড শুড বি ৰেচপেক্টেড ইণ্ডিভিজুৱেল ডিফাৰেঞ্চৰ কথা শ্ৰেণী কথাৰ এটা কথা বুজাই দিছিলোঁ যে মই সেইটোৱে আৰু 10 নম্বৰটোত দ্য মেইন এইম অফ দ্য এডুকেশ্যন একৰ্ডিং টু কনষ্ট্ৰাকটিভিজিমৰ কথা ক'লে এক্টিভ কনষ্ট্ৰাকশ্যন অফ নলেজ বাই লাৰ্ণাৰ্ছ শেষত বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব মই ভাবোঁ এনেকুৱাকৈ আমি সদায় 10টাকৈ যদিও কৰি যাওঁ তেতিয়াহ'লে আমি CTET বা আগন্তুক আছাম টেটৰো আমি এক্সামত কোৱালিফাইড কৰিব পাৰিম এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো আপোনালোকে প্ৰেছ কৰি থৈ দিব যাতে ভিডিঅ' আহিলে আপোনালোকে ন'টিফিকেশ্যনত পায় আজিলৈ ইমানেই ধন্যবাদ